Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে CBSE কোৰ্সৰ বোৰ্ডৰ যেটো ৰিজাল্ট দিব হে ৰিজাল্টৰ এক্সপেক্টেড ডেট যেটো হেতু এই ভিডিওটোৰ জৰিয়তে CBSE ষ্টুডেন্টছক মই জনাই দিম আৰু হাউ টু চেক ৰিজাল্ট আৰু হে CBSE ষ্টুডেন্টছৰ ৰিজাল্ট বিলাক কেনেকৈ চেক কৰিব হে গুটেখিনি তথ্য মই এই ভিডিওটোৰ জৰিয়তে দেখাই যাম আৰু তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু কোনটো ওয়েবসাইটত তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা সেই ওয়েবসাইটখিনিও তোমালোকক দেখাই দিম আৰু তোমালোকে ভিডিওটো স্কিপ নকৰি কিনে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু লগতে এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেনে চেনেলটো এতে সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধু বৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা এতিয়া মই দেখাই দিম যেটো CBSE Central Board of Secondary Education CBSE is going to officially announce the exact date for the release of the class 10 and class 12 board examination result based on historical trends. The results are anticipated to be declared in mid-April to May. হয় তোমালোকৰ এপ্ৰিল মাহৰ লাষ্ট উইক অথবা মে মাহৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব তেতিয়া হলে তোমালোকৰ ৰিজাল্ট তোমালোকে কেনেকৈ চেক কৰিবে সেই গুটেখিনি কথা তোমালোকক এই ভিডিওটোৰ জৰিয়তে তোমালোকক দেখাই দিম যেনেকুৱা তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈছিল 15 ফেব্ৰুৱাৰীৰ পৰা আৰু এক্সাম শেষ হৈছে 18 মাৰ্চত তোমালোকৰ এক্সাম শেষ হৈছে লগতে তোমালোকৰ যেটো ৰিজাল্ট যেটো ডেট হেতু মিড টু লেট মে মাহতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব 2025 চনৰ মে মাহত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব মানে CBSE কোৰ্সৰ ৰিজাল্ট ঘোষণা কৰা হ'ব লগতে ৰিজাল্ট মুক্ত হ'ব অনলাইন আৰু অফিচিয়েল ওয়েবসাইটখিনি মই দেখাই দি আছো ইয়াতে আছে cbse.gov.in result.cbse.nic.in এই দুটা হল অফিচিয়েল ওয়েবসাইট আৰু এই অফিচিয়েল ওয়েবসাইটত কি এন্টাৰ কৰিব লাগিব সেই গুটেখিনি কথা মই ভিডিওটোত মই দেখাই দিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা ভিডিওটো স্কিপ নকৰিবা নহলে তোমালোকে বুজি নাপাবা ইয়াতে লিখি দিয়া আছে ৰিকুৱাৰ্ড ক্ৰেডেনশিয়েল প্ৰথমতে তোমালোকৰ ৰোল নম্বৰ লগতে স্কুল নং লগতে এডমিট কাৰ্ড আইডি আৰু ডেট অফ বাৰ্থটো তাতে বহাব লাগিব তাৰ পিছত ৰোল নং এতে সেম একেই দিছে বস্তুখিনি বহোৱাৰ পিছত তোমালোকৰ তাতে ক্যাপচা কোড থাকিব ক্যাপচা কোড মাৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো শো হ'ব মই অলপ দেখাই দি আছো cbse.gov.in ত ক্লিক কৰিলে কেনেকুৱা অপচনছ আহে ইয়াতে চাবা ৰিজাল্টস এইটো অপচনত গলে তোমালোকৰ অপচনটো আহি যাব কিন্তু বৰ্তমান তোমালোকৰ শো নহব তোমালোকে চাই যাবা কি মই দেখাই দি আছো তাৰ পিছত ইয়াতে কিছুমান হাইলাইট কৰি দিছে exam participation over 42 lakh students appeared for the board exams in 2025 with approximately 24.12 lakh in class 10 আৰু লগতে 17.88 lakh in class 12 মানে board examৰ class 10 আৰু 12 ৰ ইমানখিনি ছাত্ৰ আছিল লগতে আৰু তোমালোকৰ যেটো এক্সাম সেন্টাৰ আছিল 7842 26 কান্ট্ৰিজ লগতে তোমালোকক আৰু কেইটামান এনাউন্সমেন্ট ইয়াতে দেখাই আছো যে ৰিকুৱাৰমেন্ট CBSE has opened application for various positions candidates can view examination city detail as of April 11 লগতে তোমালোকৰ ইয়াতে কাৰেকচন কিছুমান হেৰি দিছে এইবিলাক তোমালোকৰ কোনো দৰকাৰ নাই যেহেতু এইবিলাক হৈ গৈছে আৰু তোমালোকক আৰু কেইটামান পইণ্ট ইয়াতে আছে মই দেখাই দি আছো যে অফিচিয়েল ওয়েবসাইটৰ কথা মই কৈছো যে হেখিনি ইয়াতে অনলাইনত চাব লগা যিখিনি অফিচিয়েল ওয়েবসাইট কেইটা মানে ইয়াতে আছে ফাৰ্স্ট আছে results.cbse.nic.in cbse results.nic.in আৰু এটা আছে cbse.gov.in এই তিনটা হল তোমালোকৰ অফিচিয়েল ওয়েবসাইট এইখিনি তোমালোকে এতে স্ক্ৰিনশ্বট মাৰি ৰাখিব যেহেতু যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া এই ওয়েবসাইট বিলাক বিচাৰি পোৱা নাযায় তাৰপিছত স্টেপ 2 তোমালোকে অনলাইনত মানে তোমালোকৰ ৰিজাল্টটো চাবা কি কাম কৰিব লাগিব প্ৰথমত ভিজিট the official website get to any the official CBSE result website mentioned above ওপৰত তিনটাৰ যিকোনো এটা অফিচিয়েল ওয়েবসাইটত যোৱাৰ পিছত ক্লিক on the result link মানে ওয়েবসাইটত যাব লাগিব তাৰ পিছত নেক্সট অপচনটো চাবা ইন্টাৰ ৰিকুৱাৰ্ড ডিটেইল মানে প্ৰয়োজনীয় যিখিনি
তাতে হেৰি মেনশ্যন কৰিব লাগিব প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছৰ নাম্বাৰ মেনশ্যন কৰিব লাগিব সেইখিনি ইয়াতে মই দেখাই দিছোঁ প্ৰথমত দি আছে ৰোল নাম্বাৰ স্কুল নাম্বাৰ এডমিট কাৰ্ড আইডি ডেট অফ বাৰ্থ লগতে কেপচা কোড ফৰ ভেৰিফিকেশ্যন এইখিনি মাৰাৰ পিছত তোমালোকে সাবমিট বটনত ক্লিক কৰিব লাগিব আৰু লগে লগে তোমালোকে মোবাইল দি বা কম্পিউটাৰ বা ল্যাপটপ দি যদি তোমালোকৰ ৰিজাল্টটো চাই থাকা তেতিয়াহ'লে তোমালোকৰ অটোমেটিক ডিসপ্লেত ভিউ হৈ যাব ৰিজাল্ট আৰু তোমালোকে তেতিয়া সেই মাৰ্কশ্বিটখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তোমালোকে ডাউনলোড কৰি কিনে তোমালোকে প্ৰিন্ট আউটো কৰি ল'ব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যিখিনি নোটিছ মই দিছোঁ আৰু কেনেকৈ ৰিজাল্টটো চেক কৰিব মই তোমালোকক এটা কথা কৈছোঁ তোমালোকৰ নতুন আপডেট পাবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ মাজত তোমালোকে চেনেলটো শ্বেয়াৰ কৰিবা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'